Hello everyone, welcome back to Basic Math YouTube channel. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক আজি ঘন কৰাৰ সহজ নিয়ম এটা আনিছোঁ কিউব কৰাৰ কাৰণে। যিকোনো 2 ডিজিট নাম্বাৰ দুটা অংক বিশিষ্ট যিকোনো সংখ্যা আমি অতি সহজে কিউব কৰিব পাৰোঁ, যেটো আমি কিউবৰ সংখ্যা মনত ৰাখা বিৰাট কঠিন হৈ পৰে। সেই কাৰণে আমি যেটো 1 ডিজিটৰ হলে আমি মনত ৰাখিব পাৰোঁ, কিন্তু বাকি 2 ডিজিটৰ বিলাক অলপ কৰা কঠিন হয়, মনত ৰাখা সহজ ইমান সহজ নহয়। গতিকে আমি এটা ট্ৰিকেৰে আমি সন্ধান কৰিব তোমালোকে পূৰণ কৰি উলিয়াব পাৰা। যেনেকৈ ইয়াত 12 কিউব আছে, 13 কিউব আছে, তাৰপিছত 17 কিউব আছে, 51 কিউব লৈছে, 75 কিউব লৈছে। মই এইবিলাক লৈছোঁ, তোমালোকে পূৰণ কৰি বাহিৰ কৰিব পাৰিবা, ঠিকে। কিন্তু ট্ৰিকটো জানিলে অতি সোনকালে কম মিনিটৰ ভিতৰত 10 to 20 ছেকেণ্ডৰ ভিতৰত বাহিৰ কৰিব পাৰিবা নিশ্চয়। চোৱা ট্ৰিকটো কেনেকৈ। এইটো ট্ৰিক ফাৰ্ষ্ট তোমালোকক 1 ডিজিটৰ কিন্তু কিউবকেইটা তোমালোকক জানিব লাগিব। 1 কিউব কেনেকৈ কিমান হয়, 2 কিউব কিমান হয়, তো 1 কিউব 2 কিউব 3 কিউব 4 কিউব এইবিলাক কিন্তু তোমালোকক ফাৰ্ষ্ট জানিব লাগিব, ঠিক আছে। আমি জানো যে 1 কিউববিলাক আমি লিখি লওঁ। 1 কিউব কিমান হয়, 1 কিউব 1, 2 কিউব 8, 3 কিউব 27, 4 কিউব 64, 5 কিউব 125, 6 কিউব 216, 7 কিউব 343, 8 কিউব 512, 9 কিউব 729 আৰু 10 কিউব 1000। এইকেইটা আমাৰতো মেমৰাইজ কৰিবই লাগিব, এইটো আমাৰ মনত থাকিব লাগিব, ঠিক আছে। কিন্তু এতিয়া চোৱা আমি 12 কিউবটো কেনেকৈ কৰিম, এইকেইটাৰ হেল্প লৈ আমি এইকেইটা কিউবৰ উলিয়াব পাৰিম কিউবকেইটা। ফাৰ্ষ্ট ইয়াক কৰা নিয়ম হৈছে কি, আমাক 4টা ষ্টেপ ল'ব লাগিব। ইয়াত এনেকৈ 4টা ষ্টেপ দি ল'বা তোমালোকে ফাৰ্ষ্ট, ঠিক আছে। এতিয়া চোৱা 4টা ষ্টেপ দি লোৱাৰ পিছত প্ৰতিটা লৈ ল'লোঁ, ঠিক আছে। 4টা ষ্টেপ, ঠিক আছে। এতিয়া কেনেকৈ কৰিবা চোৱা, ইয়াতে 1 2 কিউব আছে। প্ৰথমতে আমি 1 নম্বৰৰ কিউবটো কৰিম। 1 নম্বৰৰ কিউব কিমান, 1, গতিকে 1 লিখিম। 2 কিউব কিমান, 2 কিউব আমাৰ আছে 8, গতিকে আমি 2 কিউবটো 8 ইয়াত লিখিম। ফাৰ্ষ্টৰ কিউবটো কৰিম নম্বৰৰ, আৰু ছেকেণ্ডৰ নম্বৰৰ কিউবটো ইয়াত কৰিম, হৈ গ'ল। এতিয়া আমি এইকেইটা নাম্বাৰ যে আছে ইয়াত যিকেইটা নাম্বাৰ আছে এইকেইটা নাম্বাৰে আমি ইনটু কৰিম। কেনেকৈ, যেনেকৈ 1 2 3, 1 ইনটু 2 ইনটু 3 এইকেইটা ইনটু কৰিম। তেনেহ'লে 1 2 যা 2, 2 3 যা 3, 2 1 গুণ 2, 2 3 গুণ 6, তেনেহ'লে আমাৰ কিমান হৈ যায় 6 হয় নে নহয়। এতিয়া 6টো আমি তলত লিখি ল'ম। 6টো তলত লিখি কি কৰিম, এতিয়া আমি 6এৰে এবাৰ 1ক পূৰণ কৰিম, কৰি ইয়াত লিখিম। 6 1 যা কিমান হয় 6, 6 2 যা কিমান হয় 12, 12টো আমি ইয়াত লিখি ল'ম, ঠিক আছে। এতিয়া চোৱা, এতিয়া আমি কি কৰিম, আমি যদি 2টা ডিজিট থাকে তেনেহ'লে সদায় ফাৰ্ষ্ট ডিজিটটো ল'ব লাগিব, হা 1 ডিজিটটো ল'ব লাগিব। তেনেহ'লে ইয়াতে 8 আছে, গতিকে আমাৰ এনচাৰটো আহিব এনেকৈ। ফাইনেলি যিটো এনচাৰ আহিব, এনচাৰটো হ'ব 8। তাৰপিছত ইয়াত 12 আছে নহয়, 12ৰ আমাৰ ফাৰ্ষ্ট ডিজিটটো ল'ব লাগিব 2, অৰ্থাৎ এই ফাৰ্ষ্ট ডিজিটটো আমাক ল'ব লাগিব 2। 1 থাকিল যে 1টো গৈ ইয়াত প্লাছ হ'ব, কেৰি 1 প্লাছ হ'ল, কিন্তু 6 1 কিমান হ'ল 7, তাৰপিছত আমাৰ আহিল 1, হৈ গ'ল। 12 কিউব হৈ গ'ল আমাৰ। এতিয়া 13 কিউবটো চোৱা। 13 কিউব কেনেকুৱা, ফাৰ্ষ্ট 1ৰ কিউব কিমান হয় 1, আৰু 3 কিউব কিমান হয় 27, 27টো আমি ইয়াত লিখি ল'লোঁ। এতিয়া এইকেইটা আমাৰ নাম্বাৰ আমি ইনটু কৰিম। তেনেহ'লে 1 3 যা 3, 3 3 যা 9, এইটো আমাৰ 9 আহি গ'ল। এতিয়া 9ৰে এবাৰ এইটো কিন্তু কৰিম, এবাৰ এইটো কিন্তু, এবাৰ ইয়াত এবাৰ এইটো কিন্তু। 9 1 যা কিমান 9, আৰু 9 3 যা কিমান হয় 27, ঠিক আছে। এতিয়া আমাৰ ফাইনেলি এনচাৰটো কেনেকৈ পাম, ইয়াত চোৱা 2 ডিজিট আহিছে নহয়, 2টা অংক আহিছে, গতিকে আমি প্ৰথম অংকটো ল'ম, 1 ডিজিটটো ল'ম 7। ইয়াত থাকিল 2টো গৈ ইয়াত আমাৰ কেৰি হ'ব, কেৰি হৈ 27, আৰু 2 প্লাছ কৰিলে কিমান হ'ব আমাৰ 29 হ'ব। 29ৰ কিন্তু আমি 29ৰ 9 বহাম, 2টো নবহাম, 2টো গৈ আকৌ ইয়াত কেৰি হ'ব, কেৰি হৈ 9টো কিমান হ'ব 11ৰ 1 বহাম, আৰু 1 গৈ ইয়াত প্লাছ হ'ব 1, 1 1 2, 2 1 9 7 হৈ গ'ল। যে 17টো চোৱা, 17টো আমি কেনেকৈ কৰিম, 17টো চোৱা। 17ৰ প্ৰথমতে 1 কিউব মানে 1, আৰু 7 কিউব মানে 3 4 3, ঠিক আছে। এতিয়া আমি এইকেইটা প্লাছ কৰিম, যে 7 1 যা 7, 7 3 যা কিমান হয়
21 গতিকে আমি 21 লিখি ল'ম 21 লিখিলে 21 প্লাছ 21 যে 21 ইয়াত লিখিম প্ৰথমটো ইনটু কৰি প্ৰথম লিখিম তাৰপিছত 27 যে কিমান হয় আমাৰ 27 নিশ্চয় 27টো আমাৰ হয় এইটো হয় 7 on the 7 7 to the 14 গতিকে আমি 147টো ইয়াত লিখিলোঁ ঠিক আছে এতিয়া চোৱা আমি ইয়াত ফাইনেলি যিটো এনচাৰ পাম ফাইনেলি এনচাৰো আমি 3টো আমি ল'ম ইয়াত 34 থাকিলে 34 গৈ ইয়াত আমাৰ প্লাছ হ'ব তাৰ 34 ইয়াত প্লাছ কৰিলে কিমান হ'ব 4 7 11 আহি যাব আৰু ইয়াত থাকিব 11 on 1 আৰু এইটো 1 on 4 18টো ইয়াত নহ'ব 18টো গৈ ইয়াত প্লাছ হ'ব 18 ইয়াত প্লাছ কৰিলে 8 on 9 9টো আহি গ'ল আৰু 2 1 কিমান হ'ল 3টো গৈ আকৌ ইয়াত প্লাছ হ'ব 3টো ইয়াত প্লাছ হ'ল তেনেহ'লে 4913 এইটো হ'ল আমাৰ ফাইনেলি এনচাৰ এতিয়া 51 কিউবটো চোৱা 51 ৰ 5 কিউব কিমান হয় 125 আৰু 1 কিউব কিমান হয় 1 এইটো বহিল ইয়াত এতিয়া এইকেইটা ইনটু কৰোঁ 5 1 যা 5 5 3 যে কিমান হয় 15 এতিয়া 15 দিয়ে আমি এইটো ইনটু কৰিম 15 5 যা 75 বহালোঁ তাৰপিছত 15 1 যা 15 ষ্টুডেণ্ট বুজি পাইছা নিশ্চয় অলপ ভালকৈ ফ'কাছ লৈ দেখা চাই যোৱা মানে বুজি পাবা তো 1 কিউবটো 1 প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ কৰিলে তোমালোকে নিশ্চয় পাবা এতিয়া 15 1 যা 15 এতিয়া 1 ডিজিটটো ফাইনেলি আমাৰ এনচাৰটো 1 আহিব ইয়াত 5ৰ 5টো ল'ম আকৌ 1টো থাকিব 1টো গৈ ইয়াত কেৰি হ'ব তেনেহ'লে 76 6 আহিব 7টো থাকিল 7টো গৈ ইয়াত কেৰি হ'ব তেনেহ'লে ইয়াত হ'ব আমাৰ লাষ্ট 1 2 12 3 1 মানে 1 3 2 6 5 1 হৈ গ'ল এতিয়া 75 লাষ্ট এইটো চোৱা 75 এনেকৈ আমি 2 ডিজিট যিকোনো অংকটো আমি কৰিব পাৰিম 3 ডিজিটো আমি কৰিব পাৰিম কিন্তু মই 2 ডিজিটটো আজি দিছোঁ তোমালোকক চোৱা তাৰপিছত আৰু এদিন 3 ডিজিটৰ মাল্টিপল ট্ৰিকটো দেখাই দিম ভিডিঅ'টো আনিম ঠিক আছে 7 কিউব কেনেকৈ হ'ব 3 4 3 আৰু 5 কিউব কেনেকৈ হয় 125 ফাৰ্ষ্ট এই দুটা কিউব কৰিব লাগিব ভালকৈ চোৱা লাষ্ট 7 কিউবটো কৰি ল'বা 7 কিউবটো কিমান হয় 3 4 3 5 কিউব কিমান আছে 7 কিউব আছে 3 4 3 আৰু 5 কিউব কিমান আছে 125 এই প্ৰথম লিখাব এইটো এতিয়া আমি কি কৰিম এইকেইটা নাম্বাৰে ইনটু কৰিম 7 5 যে কিমান হয় 35 7 ইনটু 5 মানে ইয়াত কৰিব লাগিব 7 ইনটু 5 ইনটু 3 এনেকুৱা নাম্বাৰকেইটা ইনটু কৰিম 7 5 যে কিমান হয় 35ক আমি 3 আমি যদি ইনটু কৰোঁ তেনেহ'লে 3 5 যে 15 105 হয় তাহলে 105 আমি ইয়াত লিখি ল'ম লিখিলে এতিয়া 105 ইনটু কৰিম 105 এইটো ইনটু কৰিলে কিমান হ'ব 735 এইটো হ'ল 735 তাৰপিছত 5 দি যেতিয়া ইনটু হ'ব 5 দি ইনটু কৰিলে এইটো হ'ব 525 এইটো লিখি ল'ব এইবাৰ আমাৰ ফাইনেলি এনচাৰটো পাই যাম তেনেহ'লে আমাৰ ইয়াত যে 3 যে ফাৰ্ষ্ট ডিজিটটো ল'ম আমাৰ নিয়মতে ফাৰ্ষ্ট ডিজিট ল'ব লাগিব গতিকে ফাৰ্ষ্ট ডিজিটটো ল'লে ফাৰ্ষ্ট ডিজিটটো আমি ল'ম ফাৰ্ষ্ট ডিজিটটো ল'লে আমাৰ কি হ'ব যিহেতু ইয়াত 5 আছে গতিকে প্ৰথম অংকটো 5 লিখি ল'ম আমি প্ৰথম অংকটো 5 লিখি ল'লোঁ তাৰপিছত ইয়াত থাকিল কিমান 12টো গৈ ইয়াত কিন্তু প্লাছ হ'ব হা 12টো গৈ ইয়াত প্লাছ হ'ব ইয়াত 12টো আমি প্লাছ কৰাৰ লগে কিমান আহিব 5 to 7 আহিব আৰু ইয়াত হ'ব 53টো গৈ ইয়াত প্লাছ হ'ব তেনেহ'লে 5 3 কিমান আহিব 8 আৰু ইয়াত হ'ব 78 থাকিল এই 78টো গৈ আকৌ ইয়াত প্লাছ হ'ব 78 ইয়াত প্লাছ কৰিলে কিমান হ'ব 8 3 11 1 7 4 11 12 4 তাৰ এনচাৰটো আহিব 421875 তোমালোকে প্ৰেক্টিছ কৰিলে কম সময়ৰ ভিতৰতে এইটো বাইৰ কৰিব পাৰিবা ইমান ধুনীয়া এটা ট্ৰিক নিশ্চয় বুজি পাইছা মৰমৰ ছাত্ৰী ছাত্ৰীসকল লাইক যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবা লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা অ'কে থেংক ইউ ফৰ ৱাচিং বাই বাই